ৰাতিপুৱা গা পা ধুলোঁ, ধুই পেলাই চাহ তাহ বনাই ল'ৰা ছোৱালী খুৱাই তেওঁলোকক পঠিয়ালোঁ। তাৰপিছতে মানুহজনক খুৱাই বুৱাই পঠিয়ালোঁ। আৰু যিহেতু আজি সোমবাৰ, মই এয়া চাফ চিকুণত লাগিছোঁ। তেওঁলোকক পঠিয়াই ল'লোঁ, মানুহজনো গ'লগৈ। আৰু এইফালে দিদিয়ে ঘৰ চৰ মুচি আছে। তাই বাচন চাচন ধুলে আৰু কাপোৰ কেইটামান আছে, কাপোৰ কেইটামান ধুব, তাৰপিছত তাই যাবগৈ। আৰু মই এতিয়া মোৰ কামত লাগিছোঁ। এইবিলাক হ'ল মোৰ নিৰামিষ গেছ, মই এইখিনিতে ৰাখোঁ। আৰু ইয়াত মই মাছ মাংস নবনাওঁ, নিৰামিষ বনোৱা হয়। সোমবাৰে মই খাওঁ যে, সেই তাতে মই ইয়াতে মানে বনাই মেলি খাওঁ। আৰু এয়া মোৰ হাতত দেখিছে দুটা টোপোলা, ইয়াত জহা চাউল আৰু বৰা চাউল আছে। মই মা আহিলে বনাই খুৱাম। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু মোৰো মানে এইকেইদিন মানে বেছি ভাল নাছিলে গাটো। ভাল মানে কি, প্ৰেছাৰ উঠি গৈছিলে। মোৰ হাই প্ৰেছাৰ আছে আৰু মই কচু খোৱাটো মানে বন্ধ নকৰোঁ। কচুটো খুব ভাল পাওঁ, সেইকাৰণে খাই থাকোঁ। আৰু সেইটো কাৰণে চাগে উঠি গৈছিলে। মই মাজতে কচু দুদিনমান খুব খাইছিলোঁ। আৰু কচু হাই প্ৰেছাৰ থাকিলে কচুটো খাব নালাগে, মানে ভিটামিন বস্তুটো বেছি খাব নালাগে। মই খাই দিলোঁ। আৰু বাৰু যিয়ে নহওক, আজি সোমবাৰ, পূজা পালি দি আহিলোঁ। এতিয়া মই গোঁসাই মানে সেৱা কৰি আহিলোঁ আৰু বনাম। আৰু মোৰ এতিয়া কেইদিনমানৰ পিছত মোৰ মা আহিব, আপোনালোকক দেখুৱাম। সেইদিনাখন কৈছিলোঁ যে এইটো আপোনালোকৰ কাৰণে পিছত ক'ম বুলি কৈছিলোঁ, যে মা আহিলে দেখুৱাম বুলি কৈছিলোঁ। মোৰ মা দেউতাটো আহি গ'লহি, কেইদিনমান আগত দেখা পাইছিলে আপোনালোকে। আকৌ এতিয়া মোৰ মা আহি আছে। আৰু কোন মা আহিছে, কোন হয়নো? আৰু মা মানুহতো মা এজনীয়ে থাকে, হয় নহয়? কিন্তু মোৰ মা কেইবাজনীও, মানে তিনিজনী মা। এয়া মোৰ শাহু মা, আৰু সেয়া মা আহিছিলে। তাৰপিছতে আৰু মা আহি আছে, আৰু এজনী মা আহি আছে। এতিয়া কোন মা আহি আছে সেইটো আপোনালোকক পিছত ক'ম, ঠিক আছে? যেতিয়া মা আহিব তেতিয়া আপোনালোকক ক'ম। আৰু আজি সোমবাৰ, পূজা পালি দিলোঁ। এতিয়া দি পেলাই এতিয়া গোঁসাই মানে ভোগ লগাই পেলাই মই অলপ বাহিৰলৈ ওলাই আহিছোঁ। আৰু অলপ পিছত গোঁসাই ঘৰত সোমাম। সোমাই পেলাই প্ৰসাদ চসাদ খাম, খাই পেলাই ৰান্ধিবলৈ যাম। এয়া মই এতিয়া ভোগটো উঠাম, ভোগ লগোৱা হ'ল। আজি দিছোঁ মই কল আৰু খেজুৰ। এয়া হ'ল বাবা। প্ৰসাদ খালোঁ, খাই বৈ এতিয়া চাহ একাপ বহাইছোঁ। দিদিও আছে, দিদি কাপোৰ কানি ধুই উঠিছে। এতিয়া তাইকো একাপ দিওঁ আৰু ময়ো খাওঁ। খাই তাৰপিছত ৰান্ধিব লাগি যাম। আৰু ভাতকেইটা বহাই দিছোঁ, কাৰণ নিৰামিষ। আৰু মই নিৰামিষৰ গেছটো এইখিনিত ৰাখিছোঁ। আৰু ইয়াত মাছ মাংস বনোৱা হয়। আৰু সদায় মানে গেছটো চাপ দি ধুলে মানে হয়তো মানে মামৰে ধৰি যাব। সেইকাৰণে সদায় মানে কি, প্ৰত্যেকটো সোমবাৰে ধোৱা হয়। আৰু নট চটবিলাক মানে বেয়া হৈ যায়। সেইকাৰণে মই ভাবিলোঁ গেছ আছে যেতিয়া, সেইকাৰণে এই মাছ মাংস যোনটো চৌকাত বনাওঁ সেইটো মানে মই আৰু নিৰামিষৰ দিনাখন ব্যৱহাৰ নকৰোঁ। ইয়াত মাছ মাংসখিনি বনাওঁ সদায়। আৰু আজি মই এইটো মুচিছোঁ, মানে ইমান ভালকৈ ধোৱা নাই। আৰু মই চাপ দি পেলাই ধোওঁ সোমবাৰে। কিন্তু মই আজি মানে নহয়, আজি কেইটামান সপ্তাহৰ পৰা মানে মই হেৰি কৰা নাই, এইটোত বনোৱা নাই নিৰামিষ। ইয়াত বনাওঁ, এইখিনিত বনাওঁ, এইখিনিতে বহাই লৈছোঁ। এইখিনিতে চৌকাটো মানে ইয়াতে বহাই লৈছোঁ গেছটো, এইখিনিতে বনাওঁ। আৰু এতিয়া মানে টেনশ্যন নাই। ল'ৰাই মানে বিশেষকৈ নিৰামিষ খাব একদম নিবিচাৰে। নিৰামিষ খালেও তাক ডিম এটা হ'লেও লাগে। সেইটো কাৰণে ভাবিলোঁ তেতিয়া সিহঁতৰ যেতিয়া খাবলৈ মন যায় তেতিয়া ইয়াতে খাব পাৰিব। আৰু মই আজি সিহঁতৰ কাৰণে ৰাতিপুৱাই তৰকাৰী বনালোঁ, কোমোৰা দি পেলাই, জালি কোমোৰা দি পেলাই, আৰু আলু বিলাহী দি পেলাই মাছৰ তৰকাৰী সিহঁতৰ কাৰণে বনাই থৈছোঁ। ৰাতিপুৱা এবাৰ গা ধুলোঁ, অলপকৈ গা ধুই পেলাই মানে আহোঁ পাকঘৰলৈ। তাৰপিছতে গা চা ধুই বনাই মেলি ল'ৰাকো খোৱালোঁ, ছোৱালীকো খোৱালোঁ। ল'ৰা কলেজলৈ গ'ল, ছোৱালী স্কুল গ'ল, আৰু মানুহজন কামলৈ গ'ল। এতিয়া মায়ে মই ঘৰত আছোঁ। এতিয়া মোৰ পূজা পালি দিয়া হ'ল। চাহ অকণ খালোঁ, দিদি আহিছিলে, দিদি কামখিনি কৰি মেলি গ'ল। তাইৰ লগতে চাহ তাহ খালোঁ, খাই পেলাই এতিয়া ৰান্ধিবলৈ আহিছোঁ। এতিয়া ভাত বনাইছোঁ, আৰু চাওঁ কি বনাওঁ বাৰু। আৰু চব্জি অলপ আনি ৰাখিছে বাৰু। আপোনালোকে বক ফুল খাই পাইছেনে? বক ফুল, মই বক ফুলৰ বৰা বনাম আজি দেই। ইয়াৰ ভিতৰত এটা হীৰ আছে যে, সেইটো পেলাই দিব লাগে। কৰি এই হীৰটো পেলাই দিব লাগে। পিছত পিঠাগুড়িখিনি পিচি পেলাই
হালধি অকণমান পিঠাগুড়িখিনিত আৰু নিমখ অকণ দি এই বকফুল মানে ডুবাই লৈ পেলাই পিছত ভাজি দিলে হ'ল। এইবিলাক পেলাব নালাগে, দালিটো বহুতে পেলাই দিয়ে, মই নেপেলাওঁ আৰু এনেকৈ ভাল লাগিব দেখিবলৈ। এইটো পেলাই দিয়ে চাগে, নাজানো ইমান এটা, কিন্তু পেলাই দিলে হ'ল। অকণমান তিতা তিতা লাগে, ভাল লাগে খাই। এয়া পটাপট কৰিছোঁ দেই। এয়া এয়া হৈ গ'ল এইখিনি। এতিয়া এইখিনি ধুই পেলাই সেইখিনি পিচি মেলি বৰা বনাম, দেখুৱাম দেই আপোনালোকক। পিঠাগুড়িৰ কাৰণে মই চাউল ৰাতিপুৱাই তিয়াই থৈছিলোঁ। তাৰপিছতে পিঠাগুড়িখিনি পিচি হালধি নিমখ দি পেলাই এতিয়া এয়া বকফুলৰ বৰা বনাইছোঁ। এয়া দেখিছেনে, মচমচা একদম ধুনীয়া হৈছে। আৰু পটল বৰা বনাইছোঁ, আৰু আলু বৰা বনাইছোঁ, আৰু শাক বনাইছোঁ। এতিয়া সন্ধিয়া গোঁসাই চাকি বন্তি দিলোঁ, দি পেলাই এতিয়া গোঁসাই ঘৰ তলা মাৰি দিম। আৰু আসনৰ মই পৰ্দা পেলাই দিলোঁ, এতিয়া তলাটো লগাই দিওঁ। এতিয়া গা পা ধুই চাকি বন্তি জ্বলাই গোঁসাই সেৱা কৰি অকণমান টাইম ৰখি পেলাই গোঁসাই ঘৰ বন্ধ কৰি থৈ আহিলোঁ। আৰু যিহেতু থপনাত মোৰ পৰ্দা দেখিছে আপোনালোকে, মই পৰ্দা এয়া যেতিয়া গোঁসাই চাকি বন্তি দিয়া হয় পৰ্দাখন টানি দিব লাগে। আৰু বাবাকতো দিব নালাগে বাৰু, সেনেকৈ ৰখা হয় ভোলে বাবাক, আপোনালোকে দেখা পাইছে। আৰু সেয়াই, আৰু ৰাতিপুৱা হৈ পেলাই ৰাতিপুৱা যেতিয়া গা পা ধুই পেলাই গোঁসাই ঘৰত সোমাম, তেতিয়া আকৌ পৰ্দাখন উঠাই দিম। আৰু এতিয়া চাহ তাহ খোৱা নাই বাৰু, খাওঁগৈ। আৰু আজিলৈ আহিছোঁ, পুনৰ লগ পাম আন এটা ভিডিঅ' লৈ পেলাই। সকলোৱে ভালে থাকক, বাই বাই।